যেতিয়া 18 বা 20 বছৰ বয়সত আপুনি কাৰোবাৰ প্ৰেমত পৰিছিল, তেওঁৰ চেহেৰাটো আপোনাৰ মনৰ পৰা মুছি পেলাব নোৱাৰিছিল, নহয়নে? কেৱল তাতেই থাকে, সকলো সময়তে। কাৰণ যেতিয়া আপোনাৰ আৱেগ কাৰোবাৰ সৈতে জড়িত হয়, আপোনাৰ মনটোও কেৱল তাতেই থাকিব বিচাৰে। বাকী সকলোবোৰ যেন প্ৰায় তুচ্ছ হৈ পৰে। আনকি আপোনাৰ শাৰীৰিক প্ৰয়োজনীয়তাও তুচ্ছ হৈ পৰে। কাৰণ আপোনাৰ আৱেগ তেতিয়া তুংগত থাকে, হয়নে নহয়? আপুনি যিয়ে ভাবে, আপুনি যিয়ে কৰে, আপোনাৰ শক্তিসমূহ সেই দিশত অভিমুখী হৈ পৰে। কাৰণ আপোনাৰ আৱেগবোৰ কিবা এটাৰ লগত সংলগ্ন হৈ থাকে। সেয়ে পাৰ্বতীয়ে ঠিক সেইটোৱে কৰিছিল। তেওঁৰ আৱেগবোৰ আদিযোগীৰ সৈতে এনেদৰে জড়িত কৰিছিল যে প্ৰেমৰ আকাৰত আৰম্ভ হোৱা আৱেগটো ভক্তিলৈ পৰিণত হৈছিল। ভক্তি হ'ল এনে এটা দ্ৰাৱক যিয়ে আপোনাক লাহে লাহে দ্ৰৱীভূত কৰে, আপোনাৰ ব্যক্তিত্বক কমৰ পৰা অতি কম কৰি তোলে। গতিকে তেওঁ সেইদৰে আত্মজ্ঞান লাভ কৰিছিল। তেওঁ পৰিধিৰ সিপাৰৰ অনুভৱ এইদৰে কৰিছিল।